লাইফ আহিল ৰাইট ওকে পিএছইউত জব কৰা সবৰে এটা সপোন থাকে যে মই পিএছইউত জব কৰোঁ পিএছইউত কেলে জব কৰে মানুহে বিকজ পিএছইউত এটা ফেচিলিটি বহুত বেছি পায় ঠিক আছে যিকোনো পিএছইউ নহয় তাত অন্য এটা গভৰ্ণমেণ্ট জবতকে পিএছইউত আমাৰ চেলাৰী বেছি পায় ঠিক আছে চিটিচি তাত বেছি হয় তাত মেডিকেল ফেচিলিটিজ হৈ গ'ল বা তাত ডিফাৰেণ্ট এলাউন্সেছ হৈ গ'ল যিকোনো পিএছইউ নহওক অইল ইণ্ডিয়া হওক বা আইএছচিএল হওক বা বিপিচিএল হওক বা যিকোনো এনআৰএল হওক চবতে ভাল ফেচিলিটিজ চ' মই ভাবো যে এইটো এটা ভাল অপৰচুনিটিজ ঠিক আছে ইয়াত আমি ফাৰ্দাৰ আমি যেতিয়া আগবাঢ়িম ভিডিঅ'ত মই ইয়াত দেখাম যে আপোনালোক যিকোনো এটা ছেকশ্যনতে মানে এপ্লাই কৰিব পাৰিব চ' এইটো অসমৰ কাৰণে ভাল দ্যাট মিনছ বাহিৰৰ ষ্টুডেণ্ট কেইটাই কি কৰিব নিজৰ চিটিত এপ্লাই কৰিব পাৰিব বেলেগ চিটিত মানে মাল্টিপল টাইম এপ্লাই কৰিব নোৱাৰে সেইটো এটা ভাল খবৰ ইয়াত চ' সেই বস্তুখিনি আমি ভালকে ডিছকাছ কৰিম চ' ভিডিঅ' পুৰা চাব ঠিক আছে যাতে এটা ইনফৰমেশ্যন মিছ নহয় ঠিক আছে আইএছএল ইণ্টাৰেষ্টেড নাই চাগে সেইকাৰণে অহা নাই আপাৰ আছাম ষ্টুডেণ্ট ইজ অনলি ইণ্টাৰেষ্টেড ইন অইল অইল হৈ গৈছে অইলৰ এতিয়া ৰিজাল্ট আহিব ঠিক আছে অইলৰ চিপিটি স্কোৰ ৰিলিজ কৰিছে এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন আহিব বাট সেইটো আমাৰ কনচাৰ্ণ নহয় টুডে আমি ডিছকাছ কৰিম আইএছএল ঠিক আছে আইএছএল ত ফাৰ্ষ্ট অফ অল যিখিনি বেচিক্স আছে আমি বৰ্ডত চাই লম তাৰপিছত মই একদম নটিফিকেশ্যনত লৈ যাম কম্পিউটাৰ ঠিক আছে চ' ইয়াৰ বেচিক্সখিনি আমি প্ৰথমতে চাই লম ক্লিয়াৰ চাই লম তাৰ আগতে আৰু এটা বস্তু কৈ দিওঁ যদি কোনোবা নেজানে আইএছএল হ'ল এটা মহাৰত্না পিএছইউ ঠিক আছে মহাৰত্না পিএছইউ মহাৰত্না কোম্পানী এতিয়ালৈকে আই থিংক 13 আছে ঠিক আছে ইফ আই এম নট ৰং ঠিক আছে 13th মহাৰত্না হৈছিলে আমাৰ অইল ইণ্ডিয়া লিমিটেড তাৰপিছত যদি হৈছে প্লিজ আপডেট মি ৰাইট অ'কে জয় শ্ৰীৰাম ঠিক আছে ঠিক আছে গুড ইভিনিং এভৰিৱান কাম লাইভ ঠিক আছে চ' মেক্সিমাম পিপল লাইভ চ' আমি ডিছকাশ্যন ষ্টাৰ্ট কৰোঁ ঠিক আছে ডিছকাশ্যন ষ্টাৰ্ট কৰোঁ চাওক ইয়াৰ বহুত ভেকেঞ্চি ওলাইছে ঠিক আছে প্ৰডাকশ্যনৰ কাৰণে আছে ঠিক আছে পিএনইউত ওলাইছে ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্টত ওলাইছে মেকানিকেল ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড ফায়াৰ এণ্ড ছেফটি কিমান ভেকেঞ্চি ওলাইছে আমাৰ গুৱাহাটীত বা ডিগবৈ বা বঙাইগাঁও সেইখিনি আমি গোটেইখিনি ডিছকাছ কৰিম ফাৰ্ষ্ট অফ অল আমি অভাৰভিউ চাই লম ঠিক আছে তো অভাৰভিউ ইয়াত চাওক এইকেইটা ডিপাৰ্টমেণ্টত ভেকেঞ্চি ওলাইছে ঠিক আছে তো ইয়াত পে স্কেল কিমান থাকিব তো পে স্কেল থাকিব আপোনাৰ 25,000 to 1,05,000 ঠিক আছে দ্যাট মিনছ মিনিমাম বেচিক 25,000 25,000 ওপৰত আপোনাৰ ডিফাৰেণ্ট এলাউন্সেছ পাই যাম যেনেকে ডিয়াৰনেছ এলাউন্স হৈ গ'ল তাত কেফেটেৰিয়া এলাউন্স থাকিব মেডিকেল এলাউন্স থাকিব এণ্ড বাকী নিজৰ পিএছইউ আৰু ডিফাৰেণ্ট এলাউন্সেছ দিয়ে ঠিক আছে অইলে যেনেকে দিয়ে আইএছইউলে সেনেকে দিব কিন্তু বেচিক্সখিনি কি হয় বেচিক থাকিব এটা ডিএ থাকিব কেফেটেৰিয়া থাকিব ঠিক আছে বাকী আদাৰ ফেচিলিটিজ আৰু থাকিব আমি নটিফিকেশ্যনত চাই লম ঠিক আছে চ' বেচিক ষ্টাৰ্ট কিমান হ'ব 25,500 টকা আপোনাৰ চেলাৰী ষ্টাৰ্ট হ'ব ইয়াত এড হ'ব ঠিক আছে এড হ'ব ইয়াত ৰাইট ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যন কি বিচাৰিছে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে ডিপ্ল'মা 3 years অৰ বিএছচি ডিপ্ল'মা 3 years অৰ বিএছচি ঠিক আছে আৰু কি হ'ব পুৰা ফুল টাইম ৰেগুলাৰ কোৰ্চ হ'ব লাগিব ফুল টাইম ৰেগুলাৰ কোৰ্চ হ'ব লাগিব আৰু ইয়াত আটাইতকৈ বেয়া বস্তু এইটো যে মোৰ চবৰ কাৰণে বেয়া যে বিটেক পিপলছ আৰ নট এলিজিবল ঠিক আছে যদি ডিপ্ল'মা প্লাছ বি আছে তেনেহ'লে ইউ আৰ নট এলিজিবল আৰু ইয়াত হাই কোৱালিফিকেশ্যন নলগাব ঠিক আছে নহ'লে পিছত প্ৰব্লেম হ'ব অইলত যেনেকে আছিলে হাই কোৱালিফিকেশ্যন ডিক্লেয়াৰ কৰি দিয়া ইয়াত হাইড কৰিব নোৱাৰা যদি বিটেক আছে প্লিজ ডোন্ট এপ্লাই অনলি পিঅ'ৰ জে পিপল কেন এপ্লাই ঠিক আছে যাৰ পিঅ'ৰ জেই আছে বা ITI পাছ কৰি কোনোবা জেই কৰিছে দে আৰ অল এলিজিবল বাট হায়াৰ কোৱালিফিকেশ্যন নট এলিজিবল ঠিক আছে চ' বিটেক যদি আছে এপ্লাই কৰিব আপুনি নোৱাৰিব চ' এইটো এটা মই ভাবো ঠিক আছে অ'কে নৰি ইয়াত এজ লিমিটৰ যদি কথা পাতো তো আনৰিজাৰ্ভৰ কাৰণে কিমান 26 years দিছে ঠিক আছে আনৰিজাৰ্ভৰ কাৰণে 26 আৰু মিনিমাম চবে জানে যে ইউ হেভ টু বি 18 প্লাছ ঠিক আছে 18ৰ তলত যদি আছে নোৱাৰিব আপুনি ঠিক আছে প্লাছ SC ST কাৰণে 5 years ৰিলেক্সেশ্যন আছে OBC NCL ৰ কাৰণে প্লাছ 3 years আৰু PWD কেণ্ডিডেটৰ কাৰণে প্লাছ 10 years এলিজিবল that means মই যদি কওঁ SC ST কাৰণে কিমান হ'ব তো 26 plus 5 31 that means they are eligible till 31 years right সেইখিনি হৈ গ'ল নেক্সট আহি গ'ল আমাৰ সিলেকশ্যন প্ৰচেছ কি হ'ব আপুনি চাই লওক 100 questions থাকিব and they will be giving 120 minutes that means 120 minutes আমি পাম for solving 100 questions ঠিক আছে ইয়াত subject knowledge means technical কিমান থাকিব 75 marks ঠিক আছে 75 marks থাকিব
নিউমেৰিকেল এবিলিটি কিমান থাকিব 15 মাৰ্কস আৰু জেনাৰেল অৱেৰনেছ 10 মাৰ্কস দ্যাট মিন্স ওভাৰঅল ওয়েটেজ দিয়া হৈছে টেকনিক্যাল দ্যাট মিন্স টেকনিক্যাল আমি ষ্ট্ৰং কৰিব লাগিব ঠিক আছে টেকনিক্যাল মাৰ্কসৰ ওভাৰঅল ওয়েটেজ বেছি আছে ক্লিয়াৰ ওকে নাও নেক্সট এপ্লিকেশন ডেট কেতিয়া স্টার্ট হ'ব তো ইয়াৰ স্টার্ট ডেট হ'ল 2012 অলৰেডি এপ্লিকেশন ফৰ্ম ফিল আপ আৰম্ভ হৈছে আৰু লাষ্ট ডেট কেতিয়া তো 9/09/01 ঠিক আছে 09/01 দিস ইজ দ্য লাষ্ট ডেট ক্লিয়াৰ দিস ইজ দ্য লাষ্ট ডেট সো এইখিনি বস্তু সো এইখিনি আছিলে আমাৰ আইএসএল ৰিক্ৰুটমেন্টৰ লিটল বিট আপডেট ঠিক আছে হোপ এই ইনফৰমেশন খিনি আপোনালোক ভাল পালে ঠিক আছে যদি ভাল পাইছে চেনেলটো সাবস্ক্রাইব কৰিব লাইক কৰিব আৰু প্লিজ শ্বেয়াৰ উইথ ইয়োৰ ফ্ৰেণ্ডছ ঠিক আছে ফ্ৰেণ্ডৰ মাজত